মানুহৰ দুখ মৰমখিনি আমি চিন্তা কৰি তেনে 2 তাৰিখে যিটো মঠাউৰি ইমান ভাঙিলে প্ৰকাণ্ড মঠাউৰি এটা 25খন গাঁৱৰ মানুহখিনি ইয়াত সংস্থাপন লৈছেহি আপটো বৰবাম চিঙলালৈকে আপোনালোকৰ যিটো মানুহখিনি ডুবিলে সেই ডুবাৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে এখন কলেজত মানুহখিনি সংস্থাপন পাইছে লৈছেহি কিছুমান সৰু বাচ্চাবোৰে যিখিনি পাব লাগে সেইটো নাই পোৱা মেডিকেলৰ ফেচিলিটি পোৱা নাই কিন্তু আমি কি কাৰণে নাই পোৱা মঠাউৰি কাৰণে নাই পোৱা যিটো মঠাউৰিটো অকল মাটি দি ফুফুলা কৰি তেখেতলোকে ফিল আপ কৰি থৈ গৈছে এই কণ্ট্ৰেক্টাৰকেইজনো সেইটো দূষিত নহয় কিন্তু চৰকাৰে পইচা নাই দিয়া তেখেতলোকে ৰুলাৰ চলাব নিদিয়ে আৰু ওপৰত গাড়ী চলালে হিলে এই বস্তুটো হ'লে আপোনালোকৰ ফুফুলা হ'বই পানী আহিবই ওপৰত আমাৰ গাড়ী চলাই মঠাউৰিটো ডাঙৰকৈ নিৰ্মাণ কৰি ডাবল মঠাউৰি কৰিব লাগিব তেতিয়া 25খন গাঁৱত নুডুবে কলেজত আমাৰ মানুহ কোনো নাথাকে শিবিৰ পাতিবলৈ আমাৰ কোনো প্ৰয়োজন নাই কোনো ইয়াত আৰ্মিয়ে কোনো নাও বাহন বা সেই কোনো গাড়ী চলাবলৈ কোনো প্ৰয়োজন নাই আৰু ৰাইজৰ অসুবিধা নহয় কিন্তু আজিৰ ডেটত যিটো কঠীয়াৰ পথাৰ যিটো নষ্ট হ'ল কিন্তু ৰাইজে কেনেকৈ চলিব চৰকাৰে দিয়াৰ পইচাটোতো গোটেই বছৰটো চলিব নোৱাৰিব কিন্তু আপোনালোকে ৰাইজৰ আমি ভাবোঁ যে আমি চৰকাৰকো দুখিছোঁ আমাক গাড়ী চলাব পৰা নিৰ্মাণ কৰিব লাগিব পকা কৰি দিয়ক গাড়ীৰ ওপৰত চলক লোড গাড়ী চলক চইল কম্পেকশ্যন কৰিব হ'লে 4 ইঞ্চিৰ পৰা ৰুলাৰ চলাব লাগিব মঠাউৰিটো ফুফুলা মাটিত নহ'ব 4 গাড়ী চলক গাড়ী চলিবই যেটা আমি বগীবিলৰ দৰে আমাক ৰাস্তাটো কিন্তু লাগিব তেতিয়াহ'লে 25খন গাঁও নুডুবে কলেজত এখিনি মানুহে ইয়াত সংস্থাপন কৰিব নলগা হ'ব যিটো কষ্ট পালে দৌৰি কাবাৰ ঘৰ দুৱাৰ এৰি কাপোৰ কানি সব ডুবি গাড়ীয়ে সব লোকচান কৰি এখেতলোকে আহি কলেজত সংস্থাপন লৈছে প্ৰতি অৰুণাচলৰ ঢৌ দেখিলেই আহিবলগীয়া আছে কি কাৰণে আমাৰ মঠাউৰি অৱস্থা বেয়া মঠাউৰি চবফালে ফুফুলা আৰু পাণ ধৰাৰ পৰা একদম তেল পানী লাগে পানী তলে তলে নিগৰি থাকে কিন্তু এনেকুৱা টাইমত আহে বাৰিষা ছিজনত বনাবলৈ আহিব সেইখিনি টাইমত ওপৰত গাড়ী চলিব নিদিব ফকলেনে মাটি তুলি থৈ যোৱাৰ পিছত কি হ'ব নিগনিয়ে বাট তুলিব তাৰ ওপৰত ঢৌ তুলি আপোনালোকৰ মাটিবোৰ সদায় আঁতৰি যোৱাৰ পিছত কিন্তু আজি এইটো ভাঙিবলৈ পৰিস্থিতি হৈছে ইমানে দুখিত অৱস্থাত মানুহখিনি আছেহি আমি নিজৰে দুখিত কথা পানী শুনিলেই আহিবলৈ দৌৰি আহিবলগীয়া আছে কিন্তু কলেজখন থকাৰ কাৰণে দৌৰি আহিবলগীয়া আছে জেগাই নাই ইমান আমাৰ ডাউন জেগাই নাই থাকিব ক'ত আমি তাকে আজি ভাত সাজক এই ৰাইজসকলক খুৱাইছোঁ আমি এটা গ্ৰুপত বান্ধি মৰম চেনেহ আছে বাচ্চা ল'ৰাকেইটা সকলো খুৱাইছোঁ কিন্তু আমি চেষ্টা কৰিছোঁ কাপোৰ কানি দিম বুলি কিন্তু আমি টাইম নাপালোঁ নহ'লে নেক্সট আমি যাম যি কিঘৰ একদম মানুহৰ এটাকে ডুবিলে একদম নষ্ট হ'ল তেখেতক আমি কাপোৰ কানি দিবলৈ চিন্তা চৰ্চা কৰিম আমি টেঙাহাটৰ নিবাসী টেঙাহাটৰ আমি গোটেইখিনি বন্ধুত্বৰ এনাজৰিত আছোঁ আমাৰ দাদা আছে অজয়দাৰ নেতৃত্বত অজয়দাই যোৱাকালি আমাক ক'লে যে বানাকান্তৰ মানুহবিলাক আছে তেখেতসকলৰ ওচৰত এবাৰ ভাত এসাঁজ খুৱাওঁ এনেইতো আমি বানাকান্তৰ মানুহৰ মাজত সদায় আহিছোঁ মেলিছোঁ গৈছোঁ চব চাইছোঁ জেগা যিমান পাৰোঁ সহায় কৰিছোঁ কিন্তু মানে ইয়াত যিবিলাক মানুহ এবাৰ চব পানীটো শুকাই যোৱাৰ কাৰণে ঘৰলৈ গৈছিলে চব কিন্তু আকৌ বাঢ়ি যোৱাৰ কাৰণে সকলো ইয়াত আহি পিনে শিবিৰত থাকিবলগীয়া হ'ল সেইকাৰণে আজি এই সন্ধিয়া বেলি আমি কিজনে মিলি পিনে বন্ধুকেইজনে মিলি আমি ভাত সাঁজ খুৱাব পাই অতি সুখী হৈছোঁ আৰু এনেকৈ আমি যিমান পাৰোঁ ভৱিষ্যতৰ দিনত যদি নহওক এনেকুৱা বান যদি কেনেবাকৈ এনেকুৱা পৰিস্থিতি হয় আমি আৰু সহায় কৰিবলৈ আগবাঢ়ি আহিম